আমি হিরণময় যে খাকলারি ঢুকাল যোৱা 16 মে তাৰিখে বালাপাৰা এই দুধনৈৰ এই গাঁৱত আছোঁ। মূল কথাটো হ'ল যে 3 মে তাৰিখে দুধনৈত বৈশাগু বিহু চলি আছে আৰু এই বিহুত আমাৰ দুগৰাকী কণমানি ছোৱালী তেওঁলোকে বিহু চাবলৈ গৈছিল আৰু বিহু চাই পেলাই ঘূৰি অহাৰ সময়ত ধন আলী তালুকদাৰ লগতে বাহাৰ আলী আৰু ৰহমান আলী তিনিগৰাকী ব্যক্তিয়ে অমানৱীয়ভাৱে তেওঁলোকে এই দুইগৰাকী কণমানি তেওঁলোকক ৰেপ কৰিছিল, ধৰ্ষণ কৰিছিল আৰু এই ধৰ্ষণ কৰা কাণ্ড যেতিয়া পোহৰলৈ আহিল, ইয়াৰ পিছত 5 মে তাৰিখে আমাৰ হিৰণময় খাকলাৰী আৰু আন এই কেইজনমান লোকসকলে ধন আলী তেখেতক মানে আলোচনাৰ কাৰণে বা তেখেতক মানে লগ ধৰিবৰ কাৰণে তেখেতৰ গাঁৱত গৈছিল, পৰিয়ালৰ গৈছিল আৰু এই আলোচনাৰ কাৰণে কথাটো কি আছিল, তেওঁলোকে ধৰ্ষণ কৰা যি এটা কাণ্ড, সেই কাণ্ডটোৰ ঘটনাটো কি আছিল, আলাপ আলোচনা কৰিব যোৱা নিৰস্ত এই হিৰণময় খাকলাৰী আৰু আন 4-5 গৰাকী এই ব্যক্তিসকলক মানে বৰ্বৰভাৱে তেওঁলোকে হাতত দাগ কুঠাৰ জোং লৈ পেলাই আক্ৰমণ চলাইছিল, কাটিছিল আৰু এতিয়াও দুইজনৰ মূৰত মানে আঘাত আছে আৰু হিৰণময় খাকলাৰীক বেগাৰেৰে তেওঁ হানি খুচি কৰিছিল। এই ধন আলী তালুকদাৰ লগতে পাৰ্মিনা বেগম আৰু চেকবৰ আলী এই 5 গৰাকী ব্যক্তি একেলগে ধৰ্ষণো কৰিলে, মানুহ হত্যা কৰিলে আৰু এই যে বৰ্বৰ অমানৱীয় আৰু যি হত্যাকাণ্ড এইটো আমি কঠোৰ ভাষাৰে আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। অসম চৰকাৰ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ DGP ডাঙৰীয়াক আমি এই হিৰণময় খাকলাৰী ঘৰৰ পৰা আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ। আজি আমি এপছু, আৰছু আৰু সূত্ৰধৰ সন্মিলনী একেলগে ছাত্ৰ সন্থা আমি একেলগে আছোঁ আৰু ইয়াৰ পৰা আমি দাবী জনাইছোঁ যে ধন আলী তালুকদাৰ আৰু ইয়াৰ সঙ্গী বাহাৰ আলী, ৰহমান আলী তিনিগৰাকী ব্যক্তিয়ে যি ধৰ্ষণ কৰিলে তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে। পাৰ্মিনা বেগম আৰু চেকবৰ আলী তেওঁলোকে যি হত্যাকাণ্ডৰ লগত ধন আলীৰ লগত একেলগে তেওঁলোকে জড়িত হ'ল বা চকু আগত এজন মানুহক বৰ্বৰভাৱে হত্যা কৰিলে ইয়াৰ সুবিচাৰ ন্যায় লাগে। যিকোনো বিনিময়ত ধন আলী আৰু আন 5 গৰাকী ব্যক্তিৰ শাস্তি আমাক লাগিবই আৰু দৃষ্টান্তমূলক শাস্তি বিহিব লাগিব। কোনো কাৰণত যাতে দোষী সাৰি যাব নোৱাৰে আৰু এই কথাটো মই স্পষ্ট কৰি দিছোঁ, খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত যি আক্ৰমণ, মই এইটো স্পষ্টকৈ ক'ব বিচাৰোঁ, এইটো বাংলাদেশী মানুহবিলাকেহে এনেকুৱা কৰিব পাৰে। অসমৰ খিলঞ্জীয়া মানুহসকলে কেতিয়াও এনেকুৱা ধৰ্ষণ কৰি পেলাই কাৰোবাক হত্যা কৰা কথা মন মগজু তেনেকুৱা কথা কেতিয়াও নাহে আৰু যিবিলাক অনুপ্ৰৱেশকাৰী, যিবিলাক বাংলাদেশী তেওঁলোকে মানে অসমৰ খিলঞ্জীয়া লোকৰ ওপৰত আক্ৰমণ, ধৰ্ষণৰ যি এটা মানে নিচিনা টাৰ্গেট আৰু ধৰ্ষণ কৰাৰ পিছত কোনোবা যদি আলোচনা কৰিব যায় তাকো আক্ৰমণ কৰি পেলাই হত্যা কৰা, ইয়াৰ কাৰণে আমি দাবী জনাইছোঁ। আমি অমানৱীয় নহয়, আমি হিংসা নিবিচাৰোঁ, কিন্তু মূল কথাটো হ'ল যে ধন আলী তালুকদাৰৰ ঘৰখন বুলডোজাৰ চলাব লাগিব বুলি আমি দাবী জনাইছোঁ। কাৰণ তেওঁ এটা নহয় দুটা যোৱাগৰাকী কণমানিক এই বৈশাগু বিহুত ধৰ্ষণ কৰিলে, ইয়াৰ পিছত হিৰণময় তালুকদাৰ মানে খাকলাৰীক তেওঁ হত্যা কৰিলে আৰু তিনিটা হত্যাকাণ্ড মানে দুটা হত্যা মানে এটা হত্যাকাণ্ড, 2টা মানে ধৰ্ষণ কাণ্ড কৰা এইগৰাকী ব্যক্তি আৰু 5 গৰাকী অভিযুক্তক কোনো কাৰণত যাতে সাৰি যাব নোৱাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছোঁ, DGPক দাবী জনাইছোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থা উদ্যোগত দুধনৈত ইয়াৰ কাৰণে গণসমাৱেশ ধৰ্ণা কাৰ্যসূচী আমি ল'বলৈ আমি সাজু হৈছোঁ আৰু আহি থকা 1 সপ্তাহৰ ভিতৰত আমাৰ ধৰ্ণা আৰু ইয়াত গণসমাৱেশ সকলো জাতীয় সংগঠন, ছাত্ৰ সংগঠন, এপছু, আৰছু সকলো মিলি পেলাই এই যি মানে ধৰ্ণা, সেই যে দাবী আমি এইটো ইয়াত ৰাখিম আৰু আজি এই ঘৰখনত আহি আমি মৰ্মাহত হৈছোঁ আৰু ঘৰৰ মানুহ এজন হেৰুৱাৰ পিছত এই ঘৰখনে যেনেকুৱা এটা মানে মনত যি এটা অশান্তি আৰু মনত ঘৰখনত এজন মানুহ যি হেৰাই গ'ল তাৰ কাৰণে ঘৰৰ এই
মানে দুখৰ সময়ত আমি একেলগে ভাগ লৈছোঁ আৰু যিগৰাকী ব্যক্তি আজি মৃত্যু হ'ল তেওঁ স্বৰ্গীয় যি আত্মালৈ আমি চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ আজি আমাৰ এই হীৰেন্দ্ৰ সকলেৰী স্বৰ্গীয় হীৰেন্দ্ৰ সকলে বাসগৃহত আমি উপস্থিত হৈছোঁ ইয়াত আমাৰ সৈতে আছে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো নিখিল ছাত্ৰ সন্থাৰ সম্পাদক ডক্টৰ সুৰজ ৰাভা আছে আমাৰ বড়ো কছাৰী ছাত্ৰ সন্থাৰ সভাপতি মহন্ত বৰ্মন আছে আমাৰ লগতে সত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি দক্ষিণান্ত সত্ৰধৰ লগতে আছে আমি ইয়াত আহি কিন্তু গৈছিলোঁ আমি ঘটনাখিনি যোৱা 3 তাৰিখৰ তাৰপিছত 3 তাৰিখৰ যিটো হীৰেন্দ্ৰ ৰাভাৰ কৰ্মানী ভণ্টি লগতে তেওঁৰ লগৰী ইতিমধ্যে ইয়াত নাম উল্লেখ কৰিছোঁ যে আমাৰ বাহাৰ আলী তাৰপিছত ধন আলী তালুকদাৰ তাৰপিছত আছিলাৰীজন ৰমান আলী গতিকে সেই যে পাখণ্ড সেই পাখণ্ডৰ তেওঁ প্ৰথমে সেই কৰ্মানী ঘড়ী যে ধৰ্ষণ কৰিছিল তাৰপিছত 5 তাৰিখে যেতিয়া এই হিৰণময় তেওঁৰ দাদা হিৰণময় এতিয়া পাঁচজনীয়া দল তাত উপস্থিত হৈছিল তেতিয়া উপস্থিত হোৱাৰ লগে লগে গম পাইছিল যে তেওঁলোকে আক্ৰমণ কৰিছে জাতি জং বা চকা অস্ত্ৰৰে তেওঁলোকে আক্ৰমণ কৰিছে আক্ৰমণ কৰাত ইতিমধ্যে আমাৰ হিৰণময় তালুকদাৰ যোৱা 16 তাৰিখে উলিয়াই সম্বৰণ কৰে এতিয়া কথা হ'ল আমি ইয়াক ঠিকা দিছোঁ আমি জৰিমনা দিছোঁ যে এনেধৰণৰ অনামীয় ঘটনা যাতে আমাৰ ইয়াত দিনৰ হ'ব নোৱাৰে কাৰণ ইতিমধ্যে তেওঁলোক কি দোষ আছিল তেওঁলোকৰ কোনো